ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত গোলাকাৰ দাপোন কি আমি জানিবলৈ চেষ্টা কৰিম ইহত বিশেষ ধৰণৰ দাপোন আমি ঘৰত যেটো ব্যৱহাৰ কৰো হেবোৰ গোলাকাৰ দাপোন নহয় হেবোৰ হল সমতল দাপোন গোলাকাৰ দাপোন ইহত বিশেষ ধৰণৰ দাপোন যিবোৰ বস্তুৰ বিভিন্ন অৱস্থানৰ বাবে বিভিন্ন প্ৰতিবিম্ব পাবলৈ ব্যৱহাৰ কৰা হয় মূলত গোলাকাৰ দাপোন দুবিধ এটা হল উত্তল দাপোন আৰু এটা হল অৱতল দাপোন এয়া হল উত্তল দাপোন এয়া অৱতল দাপোন বা আমি এনেকৈ কব পাৰো আমি ক্লাস 10 ত শিকি আইছো উত্তল দাপোন হল যে দাপোনৰ যেটো পৃষ্ঠ আছে যেটো প্ৰতিফলন কৰা পৃষ্ঠ যদি এইফালে থাকে আৰু পিছফালে যেটো ৰং কৰা থাকে বা পেইন্ট কৰা থাকে তেনে হলে ইয়াকে আমি অৱতল দাপোন বুলি কম আকৌ যদি এনে ধৰণে যদি প্ৰতিফলন হোৱা পৃষ্ঠটো বাহিৰৰ ফালে ওলাই থাকে আৰু পিছফালে ভিতৰ ফালে এই ৰং কৰা পৃষ্ঠটো থাকে তেতিয়া হলে আমি এটো উত্তল দাপোন বুলি কম এটো অৱতল দাপোন আৰু এটো হল উত্তল দাপোন ইয়াত গোলাকাৰ দাপোন যেটো উত্তল বা অৱতল হিহতৰ অংশবিলাক অলপমান জানিবলৈ চেষ্টা কৰো আহা এটা গোলক এই গোলকটোৰ পৰা এটা সৰু টুকুৰা এটা যদি কাটি লৈ লোৱা হয় তেতিয়া বাহিৰটো যদি ৰং কৰা থাকে যেটো সিলভাৰ কোটিং দিয়া আছে বাহিৰটো যদি ৰং কৰা থাকে ভিতৰ যদি প্ৰতিফলন হ'ব পাৰে তেতিয়া হলে এটো এটা অৱতল দাপোন হ'ব অৱতল দাপোনত এটা অৱতল দাপোন হক বা উত্তল দাপোন হক হেতুৰ এটা মুখ্য অক্ষ থাকিব যেটো প্ৰিন্সিপাল এক্সিস বুলি লিখা আছে এইডাল গৈ দাপোনটোৰ কেন্দ্ৰত গৈ লাগিবগে আৰু এই যেটো গোলকটো আছিল এই গোলকটোৰ নিশ্চয় এটা কেন্দ্ৰ থাকিব এই কেন্দ্ৰ আৰু এই বিন্দুটো যেটো পোল বা মেৰু বুলি কোৱা হয় ইয়াৰ একেবাৰে খুমাজত এটা বিন্দু থাকিব তাক আমি ফোকাস বুলি কম ঠিক একে ধৰণে এটা উত্তল দাপোনটো যেটো গোলকৰ পৰা তৈয়াৰ কৰা হৈছে সেই গোলকটোৰ বাহিৰ ফালটো প্ৰতিফলন পৃষ্ঠ হয় আৰু ভিতৰটো ৰং মাৰি দিয়া আছে তাৰ এইখিনিতে হ'ব মেৰু আৰু যেটো গোলকৰ কেন্দ্ৰটো আছিল সেইটোৱে হ'ব এই উত্তল দাপোনটোৰ কেন্দ্ৰ আৰু এই যেটো ব্যাসাৰ্ধ আছে ব্যাসাৰ্ধৰ একেবাৰে মাজ বিন্দুত ইয়াৰ ফোকাসটো হ'বগে এই অধ্যয়নটোত বুজিবলৈ হলে দশম শ্ৰেণীৰ অধ্যয়ন কৰা মৌলিক পোহৰ বিজ্ঞানৰ এটা স্পষ্ট ধাৰণা থাকিব লাগে তাৰ মানে এটো আমি আশা কৰিছো যে ক্লাস 10 ত তোমালোকে পোহৰ বিষয়টো পঢ়িছা আৰু যদি অতিৰিক্ত আৰু বেসিক্সত পঢ়িবলৈ ইচ্ছা আছে তেতিয়া ক্লাস 10 ৰ পোহৰ চেপ্টাৰটো খুলি এবাৰ চালে যথেষ্ট কিয়নো ক্লাস 12 ত আমি হেতু বেসিক্সত যাব নোৱাৰো যেটো ক্লাস 10 ত আছিল সেই বুলি পাৰিলে ক্লাস 10 ৰ কিতাপটো এবাৰ চাবা তথাপিও এটো ইউটিউব চেনেলত এটো চেষ্টা কৰা হৈছে যে যিমানখিনি বেসিক্সলৈ যাব পৰা যায় কিমানখিনি যাও তথাপিও আমি এই অতি মৌলিক ধাৰণাসমূহ মাজৰে চমুকৈ যাম পূৰ্বৰ অভিজ্ঞতাৰ পৰা কিছুমান জনা কথা কোনো বস্তুৰ পৰা অহা ৰশ্মিবোৰ সদায় বাওফালৰ পৰা দাপোন এখনত পৰে তাৰ মানে যদি আমি এনেকা দাপোন এটা লৈছো তেতিয়া হলে বাওফালৰ পৰা হে ৰশ্মিবোৰ লোৱা হয় অৱতলে হক বা উত্তলে হক বাওফালৰ পৰা হে ৰশ্মিটো লোৱা হ'ব তাৰ মানে যেটো লক্ষ্যবস্তু থাকিব AB বা AB এটো বাওফালৰ পৰা বাওফালেহে থাকিব দাপোনৰ সোফালে আমি নাৰাখো গোলাকাৰ দাপোনৰ মেৰুৰ পৰা সদায় দূৰত্ব জুখিব লাগে এইখিনিতে থাকিব মেৰু এইখিনিতে থাকিব গুটেখিনি দূৰত্ব আমি মেৰুৰ পৰাহে জুখিম বেলেগ বিন্দুৰ পৰা নজুখো তৃতীয়তে হল দূৰত্বৰ ধনাত্মক আৰু ঋণাত্মক মান সংজ্ঞায়িত কৰিবলৈ আমি কাৰ্টেছিয়ান স্থানাংক যাৰ মানে আমাৰ যেটো কাৰ্টেছিয়ান স্থানাংক এটো হ'ব আমাৰ 0 এইফালে আমি প্লাসত লম এইফালে মাইনাসত লম ওপৰ ফালে প্লাসত লম তলৰ ফালে মাইনাসত লম এই নিয়মটো ব্যৱহাৰ কৰিম মেৰুৰ বাওফালৰ যিকোনো দূৰত্ব ঋণাত্মক আৰু মেৰুৰ সোফালে থকাবোৰ ধনাত্মক মুখ্য অক্ষৰ ওপৰ বস্তু আৰু বস্তুৰ উচ্চতা ধনাত্মক যিমান মুখ্য অক্ষৰ উচ্চতালৈ যাও ধনাত্মক হিচাপতে ইয়াৰ যোগবোৰ লম আৰু তলতে ঋণাত্মক হিচাপতে লম এইখিনি বস্তু ক্লাস 10 তো আছে তথাপিও এবাৰ আমি বস্তুটো গাই লৈছো